হৈছে মৰম। এয়া ঘৰৰ পৰা ফ্ৰেছ চব্জি কাচকল, আৰু এয়া হৈছে পচলা, আৰু এয়া হৈছে দাংবডি, আৰু ইয়াতে কি আছে এতিয়া খুলিম। ঘৰৰ পৰা বুলি ক'লোঁ যে মানে মণি ঘৰলৈ গ'লে বা কোনোবা আহিলে এনেকৈ লৈ আহিলে তাই মোকো ভাগ কৰি দিয়ে। আৰু এয়াই হৈছে আমাৰ সৰু সৰু মৰমবোৰ। নৰসিংহ পাত চাগে দাইলত দি নৰসিংহ পাতে হয়। আৰু এইপিনে আছে দুমবন। আৰু বহুত দিনতে মোৰ বা এজনী মানে মৰাণৰ পৰা আহিছিলে, মানে তাইৰো পাৰ্লাৰ আছে মেমজনী। তাৰপিছত তাই মোক মানে এই দুবনটো মানে বনাই পেলাই খুৱাইছিলে, বইল কৰি পিটিকা কৰি বহুত টেষ্টি লাগিছিলে। আৰু এইটো মই কাইলৈ বনাম, কেনেকৈ বনাম দেখাম বাৰু। আৰু এইপিনে মই দোল বনবোৰ 3-4 পানীত ভালকৈ ধুই ল'লোঁ। আলু এটাও দি দিছোঁ। বাজনীয়ে মানে মোক কৈছিলে আলু এটা দি দিবা, আলু এটা দি পেলাই বনাইছিলে। আৰু এইপিনে মই গৰম পানী অকণমান ডুব যোৱাকৈ দি দিলোঁ। আৰু এয়া হৈ গ'ল মোৰ বইল। আৰু তাতে বইলত মই জলকীয়া দি দিছিলোঁ, নিমখ অকণ দি দিছিলোঁ, আৰু একো দিয়া নাই। আৰু ওপৰতে মই আদা নহৰু অকণমান কাটি দিলোঁ, আৰু নিমখ অকণমান দি দিলোঁ জোখমতে। আৰু এয়া পিটিকা ৰেডি। আৰু অকণমান তিতা তিতা ভাৱ এটা আহে, একো নাই বাৰু তিতাটো। আৰু এইটো খালে আপোনাৰ শৰীৰৰ বহুত উপকাৰিতা হয়, ভোক লাগে, পেটৰ কাৰণেও ভাল বুলি কয়। এতিয়া গৰম গৰম খাই লওঁ। আৰু এনেকৈ পালে সুদা ভাতো সানি খাব পাৰি। আগতে খাই পোৱা নাছিলোঁ, এবাৰ লগাই মই 2বাৰ খাইছোঁ। বাজনীয়ে এবাৰ বনাই দিছে, আৰু আজি মই নিজে বনাই খালোঁ। আপোনালোকে কেনেকৈ বনাই বা আপোনালোকে